প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। তো আহক চাওঁ আজিৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই কিছু আনন্দ উপভোগ কৰাৰ লগতে জানিম বিচাৰ বিষয়ে কিছু দুই এষাৰ কথা। তো আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই। নিশ্চয় দেখিছে এইটো কি সুন্দৰ নুমাল বিচা। ঈশ্বৰে কেনেকৈ সজাম কৰিছে আৰু নোমৰো কি কালাৰ আছে দেখিছে নহয়। আৰু তেওঁবিলাকৰো এনেধৰণে এই জাতকে আচলতে বিচা বুলি কোৱা হয়। আৰু বিচাৰো বহুতো প্ৰজাতি আছে আৰু যিমান বিচাৰ প্ৰজাতি আছে সিমান কালাৰ বেলেগ বেলেগ আছে। তো এই জাত হৈছে নুমাল বিচা বা ভালুক বিচা এনেকৈ নাম আছে। আৰু কোনোবা ভাষাত কম্বল কিৰা বুলিও কয়। তো এনেকৈ বহুতো নাম আছে। তো আচলতে নিজৰ নিজৰ নামেৰে নিজে আনন্দ উপভোগ কৰিব। তো দেখালোঁ আজি বিচাটো বিৰাট আচলতে নোমেৰে বহুতো প্ৰজাতি আছে। তো তাৰ ভিতৰতো এজাত বিৰাট নোমেৰে আৱৰা বিচা। আৰু প্ৰতিজাত বিচাৰে ওপৰ ফালৰ পৰা নোম থাকে আৰু তলফালৰ পৰা ওপৰ ফালৰ পৰা নোম যেনেকৈ ডাঠ থাকে তলফালৰ পৰা ঠেঙো তেনেকৈ ডাঠ ঘন থাকে। তো এই জাতকে বিচা বুলি কয়। তো তেওঁবিলাকৰ বহুতো প্ৰজাতি আছে। হয়তো এজাত তেনেকুৱা দেখিছে, মই আৰু দেখাম এজাত। এইয়া দেখিছে নহয় এজাতৰ অলপমান নোম পাতল আৰু এইডাল নোম উৰি আছে দেখিছে বতাহত। এইডাল ডিমকৈ আছেই আৰু। তো নিশ্চয় দেখিলে বিচা কেনেধৰণৰ নোমেৰে আৱৰা থাকে আৰু তাৰ আগ কোনফালে গুৰি কোনফালে অৰ্থাৎ চিনি পাবলৈকে টান। আৰু এওঁবিলাক মাটিত নেনামে। মাটিত নামিলে এই পৰুৱা আছে দেখিছে, পৰুৱাই তেওঁবিলাকক ধৰিব আৰু খাব। আৰু এই জাতিৰ প্ৰাণী এই বাৰিষা কালত তেওঁবিলাকৰ উৎপত্তিটো বেছি হয় আৰু য'তে ত'তে দেখিবলৈ পোৱা যায়। ঘৰে বেৰে কাপোৰ মেলা ডাঙে চবতে দেখিবলৈ পোৱা যায়। তো এওঁবিলাকক চাই আনন্দ উপভোগ কৰাৰ লগতে জানো তেওঁবিলাকৰ বিষয়ে কিছু কথা। এইবিলাক বৰ খজুৱতি লগা প্ৰাণী। এওঁবিলাক যদি মানুহৰ দেহা বা কানি কাপোৰ ডাং ঘৰ বেৰ ইত্যাদিতে বগাই আৰু মানুহৰ লগত যদি স্পৰ্শ হয়, অলপ আগতে দেখাইছিলোঁ কেনেকৈ নোম এৰিছিলে, এনেকৈ বগালে তাৰ নোম মানুহৰ দেহ কানি কাপোৰ ইত্যাদিতে যদি লাগে তেতিয়াহ'লে মস্ত খজুৱতি হয়। যেনে এয়া দেখিছে কাপোৰ মেলা ডাঙত। তো এনেকৈ এইবিলাক জীয়া বিচা। গতিকে জীয়া বিচাই যিমান খজুৱাই তাতোধিক আকৌ মৰা বিচাই বেছি খজুৱায়। যদি আপোনাৰ ঘৰখনত খুব খজুৱতি হৈছে, এনেকুৱা বিচাই ডকা নিচিনা আৰু বিচা দেখা নাই, তেতিয়াহ'লে লক্ষ্য কৰিব ওচৰতে আপোনালোকে যি ঠাইত উঠা বহা বা যি ঠাইত খন্তেক বিশ্ৰাম কৰে তেনেকুৱা ঠাইত চাব ক'ৰবাত শুকান বিচা মৰি লাগি আছে। তাৰ নোমটোৱে তো আৰু বেছি খজুৱাই। গতিকে সি দেখি পোৱা নাযায়, একে ঠাইতে ৰখি থাকে। আৰু জীয়া বিচা হ'লে বগাই কৰি ফুৰে, তেনেকৈ বুজিব পৰা যায়। চ' ইয়াৰ পৰা আমি বাচিব লাগে। কেতিয়াবা এনেকৈ ডাঙত কানি কাপোৰ মেলিলে চাব লাগে, বা কোনোবা গছ গছনিত যদি আমি আউজি বহোঁ তেতিয়াও চাব লাগে। তেতিয়াও আমি তেওঁবিলাকৰ পৰা বহুতো পৰিত্ৰাণ পাওঁ। আৰু যদিহে আমি তেওঁবিলাকৰ পৰা বোলে একো উপায় পোৱা নাই নহয়, আহিয়ে আছে আমাক দিগদাৰ দি দিছে, কিন্তু বিচা খেদোতে সদায় কাহানি ভুল নকৰিব। জাৰু সূতা বাহনীয়ে বিচা নেখেদিব। নহ'লে সেই অলপ আগত যি দেখাৰ দৰে এই বিচাই যেনেকৈ নোম এৰুকৈ আছে, তো তেনেকুৱা নোমবিলাক বতাহ পাই গ'লে এৰিয়ে দিয়ে। আৰু সেই সূতাই যেতিয়া আমি সাৰি পেলাবলৈ চেষ্টা কৰোঁ, তাৰ খুন্দাত লাগি বিচাৰ পৰা নোম এৰাই যায় আৰু সেই নোমে দেহাত খজুৱতি আনি দিয়ে। নিজকে খজুৱাৰ লগতে ওচৰ চুবুৰীয়া সকলোকে খজুৱায়। তো বিচাক কাহানিও সূতা জাৰুৰে আঁতৰাই পঠিয়াব নালাগে। সৰু কিবা এনেকুৱা এডাল মাৰি ল'ব লাগে, এচাৰি টাইপৰ, যিডালে মাৰি পঠিয়াই দিলে যেন বহুত আঁতৰি গুচি যাব আৰু বহুত আঁতৰত গৈ পৰিব। তাৰপৰা সিফালে আকৌ আঁতৰাই নি থাকিব লাগিব। আৰু জানিব এষাৰ কথা, বিচাৰ কাহানিও
আপুনি যদি পেলাই থৈ আহিছে, সেই বিছা আকৌ ঘূৰি আপোনাৰ ওচৰলৈ আহিবই। বিছাটো প্ৰায় খেদি দিলেও আহি থকা নিচিনা বস্তু। তো একেবাৰে যদি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি চিন্তা কৰোঁ, তেতিয়াহ'লে এটা উপায় আছে প্ৰভুসকল, সেই উপায় কৰিব আৰু বিছাৰ পৰা আপুনি একেবাৰে পৰিত্ৰাণ পাব। এই পেকেটটো দেখিছে, যাক চাৰ্ফ এক্সেল বুলি কৈছে, অৰ্থাৎ চাৰ্ফ এক্সেল নহ'লেও যাক আমি ৱাশ্বিং পাউডাৰ বুলি কওঁ। তো সেই ৱাশ্বিং পাউডাৰ অৰ্থাৎ কাপোৰ ধোৱা চাৰ্ফ যদি আমি কিছু পৰিমাণৰ পানীৰ লগত মিলাওঁ, আচলতে আমি যেনেকৈ কাপোৰ ধুবলৈ ঘুলি লওঁ, তেনেকেই অলপমান তাতোতকৈ অলপমান বেছি পৰিমাণৰ পাউডাৰ দি অলপমান ডাঠকৈ যদি আমি ঘুলি লওঁ, ঘুলি আৰু তাক যদি আমি বিছাৰ দেহটো সুন্দৰভাৱে যদি তিয়াই দিওঁ, তেতিয়াহ'লে এই যি আমাৰ বতাহত উৰি অহা তাৰ নোম বতাহত উৰি আহি আমাৰ দেহত লগা, সেইটোতো তেখেতে নোম এৰিব নোৱাৰে আৰু আমাৰ দেহলৈ নাহে, খজুৱতিৰ পৰা বাচোঁ। সেই চাৰ্ফ পানীয়ে যেতিয়া তেখেতৰ দেহটো তিয়াই দিয়া যায়, তেতিয়া তেওঁ আৰু জীৱনত আপোনাৰ ঘৰলৈ নাহে আৰু য'লৈ যাব লাগে তলৈ গুচি যাব। তো আশা কৰোঁ পৰীক্ষা কৰি চাব বস্তুটো, যদি 100% কামত খাটে তেতিয়া নিশ্চয় আমাক এটা কমেণ্ট কৰি হ'লেও জনাব। তো আশা কৰোঁ আজি ভিডিঅ'টো চাই আনন্দ উপভোগ কৰাৰ লগতে বিছাৰ খজুৱতিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব এইটো বিষয়ে কিঞ্চিত জানিব পাৰিলে বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক, ইয়াকে জনাই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম।